হোলীৰ অৰ্থ হৈছে অসত্যৰ মাজত সত্যৰ জয়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, হিৰণ্যকশ্যপে নিজৰ পুত্ৰ প্ৰহ্লাদক কৈছিলে যে এই জগতৰ ঈশ্বৰ মই, মোতকৈ আৰু এই জগতৰ ঈশ্বৰ কোনো নাই, ময়ে একমাত্ৰ এই জগতৰ ঈশ্বৰ। কিন্তু প্ৰহ্লাদে দেউতাকৰ কথা মান্তি হ'বৰ কাৰণে প্ৰস্তুত নাছিল, মানি লোৱা নাছিলে। আৰু নামানি দেউতাকক কৈছিলে যে দেউতা, তুমি মোৰ দেউতা হয়, তুমি মোৰ পিতৃ হয়, তোমাক শ্ৰদ্ধা কৰিব লাগে, ভক্তি কৰিব লাগে, সকলো কৰিম, কিন্তু তোমাক মই জগতৰ ঈশ্বৰ হিচাপে কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ এই জগতৰ ঈশ্বৰ এজনেই, একমাত্ৰ বিষ্ণু। বিষ্ণুৱে জগতৰ ঈশ্বৰ, বিষ্ণুৱে সৃষ্টিকৰ্তা। গতিকে তোমাক মই কেতিয়াও জগতৰ ঈশ্বৰ হিচাপে মানি ল'ব নোৱাৰোঁ। আৰু সেই তেতিয়া হিৰণ্যকশ্যপৰ খং উঠিছিলে, খঙত জ্বলি পকি উঠিছিলে। কাৰণ হিৰণ্যকশ্যপৰ আছিলে অহংকাৰ। আৰু অহংকাৰ একমাত্ৰ এটা কাৰণেই আছিলে যে হিৰণ্যকশ্যপে জানিছিলে যে এই সংসাৰত তেওঁক কোনো মাৰিব নোৱাৰে, তেওঁ অমৰ, তেওঁক মৃত্যু নহয়। কাৰণ হিৰণ্যকশ্যপে ব্ৰহ্মাৰ পৰা আশীৰ্বাদ লৈ থৈছিলে যে তেওঁক ৰাতিও মাৰিব নোৱাৰে, দিনতো মাৰিব নোৱাৰে, আকাশতো মাৰিব নোৱাৰে, ভৈয়ামতো মাৰিব নোৱাৰে, ঘৰৰ ভিতৰতো মাৰিব নোৱাৰে, বাহিৰতো মাৰিব নোৱাৰে, কোনো অস্ত্ৰই মাৰিব নোৱাৰে, কোনো জন্তুৱে মাৰিব নোৱাৰে, কোনো মানুহে মাৰিব নোৱাৰে। আৰু সেইকাৰণে হিৰণ্যকশ্যপে জানিছিলে যে তেওঁক কোনো মাৰিব নোৱাৰে। সেইবাবে হিৰণ্যকশ্যপৰ অহংকাৰ বাঢ়িছিল। আৰু অহংকাৰতে নিজকে ঈশ্বৰ বুলি ভাবি লৈছিলে, জগতৰ ঈশ্বৰ বুলি ভাবি লৈছিল। যেতিয়াই প্ৰহ্লাদে দেউতাকক কথা মান্তি নহ'লে, মানিব নিবিচাৰিলে, তেতিয়া হিৰণ্যকশ্যপে প্ৰহ্লাদক হত্যা কৰাৰ কথা চিন্তা কৰিলে। প্ৰহ্লাদক হত্যা কৰিবৰ কাৰণে সৈনিকসকলক আদেশ দিলে যে প্ৰহ্লাদক পাহাৰৰ ওপৰৰ পৰা, পৰ্বতৰ ওপৰৰ পৰা তলত পেলাই দিব লাগে। কিন্তু প্ৰহ্লাদে সত্যৰ লগ এৰা নাছিলে, সত্যত আছিলে। আৰু সত্যত থাকি তেওঁ এটাই বিচাৰিছিলে যে শ্ৰী বিষ্ণুক, হয়নে, শ্ৰী বিষ্ণুকে তেওঁ চিন্তা কৰি আছিলে। যেতিয়া তেওঁ পৰ্বতলৈ তললৈ পেলাবৰ কাৰণে লৈ গৈছিলে, তেতিয়াও প্ৰহ্লাদে অকল বিষ্ণুৰ নাম লৈ আছিল। আৰু যেতিয়া পৰ্বতৰ পৰা তলত পেলাই দিলে, পেলাই দিয়াৰ পিছতো প্ৰহ্লাদৰ একো নহ'লে, তেতিয়া হিৰণ্যকশ্যপৰ আৰু খং উঠিলে। খঙতে প্ৰহ্লাদক হাতীৰে গছকাবলৈ দিলে, হাতীৰে গছকিবলৈ দিলে। কিন্তু সেই হাতীও প্ৰহ্লাদৰ ওচৰত সেৱ মানিলে, প্ৰহ্লাদক সেৱাহে জনালে। আৰু যেতিয়া সেৱা জনালে তেতিয়াও বিফল হ'ল। তেতিয়া প্ৰহ্লাদক নি সাপৰ মুখত দিলে, বিষাক্ত সাপৰ মুখত দিলে। বিষাক্ত সাপেও যেতিয়া নুখুটিলে, প্ৰহ্লাদক বিষপান কৰোৱা হ'ল। বিষপান কৰোৱাৰ পিছতো যেতিয়া প্ৰহ্লাদৰ মৃত্যু নহ'লে, তেতিয়া হিৰণ্যকশ্যপৰ একমাত্ৰ ভনীয়েক আছিলে হোলিকা। হোলিকাই যেতিয়া ককায়েকক খঙত থকা দেখিলে, অশান্ত মনত দেখিলে, অশান্তিত থকা দেখিলে, তেতিয়া হোলিকাই ককায়েকক সুধিলে যে তোমাৰ হৈছে কি? তেতিয়া ককায়েকে হোলিকাক ক'লে যে মোৰ একমাত্ৰ শত্ৰু এতিয়া মোৰ পুত্ৰ, আৰু মোৰ পুত্ৰক মই হত্যা কৰিব লাগে। সি যেতিয়া মোক ঈশ্বৰ বুলি মানিব নিবিচাৰে, সিয়ে যেতিয়া নামানে, তেতিয়াহ'লে এই জগতৰ, এই সংসাৰৰ কোনো মানুহে মোক ঈশ্বৰ বুলি নামানিব। গতিকে তাক মই হত্যা কৰিবই লাগিব। আৰু সেই তেতিয়া হোলিকাই ক'লে যে তুমি চিন্তা নকৰিবা, ময়ো ব্ৰহ্মাৰ পৰা আশীৰ্বাদ পাই থৈছোঁ, মোক এখন বস্ত্ৰ দি থৈছে, যি বস্ত্ৰ মই গাত ল'লে মোক জুয়েও জ্বলাব নোৱাৰে। গতিকে প্ৰহ্লাদক মই কোচত লৈ জুইত বহি দিম আৰু তোমালোকে জ্বলাই দিবা। আৰু তেতিয়া প্ৰহ্লাদ জ্বলি যাব, কিন্তু মই নজ্বলো। আৰু তেতিয়াই হিৰণ্যকশ্যপে ডাঙৰকৈ এটা খৰিৰ জাপি জাপি এটা জুইশাল বনালে, এটা মেজি নিচিনাকৈ বনালে। আৰু বনোৱাৰ পিছত তাত হোলিকাই নিজৰ কোলাত প্ৰহ্লাদক বহুৱাই ল'লে, বহুৱাই লৈ তাত জুই লগাই দিয়া হ'ল। জুই লগাই দিলে, জুই দপদপকৈ জ্বলিবলৈ ধৰিলে। যেতিয়াই দপদপকৈ জুই জ্বলিলে, কিন্তু প্ৰহ্লাদে সত্যক লগ এৰা নাছিলে, সত্যত আছিলে। আৰু সত্যত থাকি বিষ্ণুক মানি আছিলে, বিষ্ণুক চিন্তা কৰি আছিলে। আৰু সেই সময়তে এজাক বতাহ আহিলে। সেই বতাহে হোলিকাৰ গাত থকা কাপোৰখন গৈ, বস্ত্ৰখন গৈ পেলাই প্ৰহ্লাদৰ গাত পৰিলে। আৰু যেতিয়া প্ৰহ্লাদৰ গাত পৰিলে, তেতিয়া হোলিকা তাতে জুই ছাই হৈ গ'ল। কিন্তু প্ৰহ্লাদৰ একোৱেই নহ'ল।
আৰু যেতিয়া প্ৰহ্লাদৰ একো নহ'লে তেতিয়া সকলোৱে দেখি আচৰিত হৈ গ'ল আৰু প্ৰহ্লাদৰ জয় হ'ল। আৰু তেতিয়া হিৰণ্যকাশ্যপে কৰিলে কি, ওচৰলৈ লৈ আনি প্ৰহ্লাদক সুধিলে যে তই আজি ক, সঁচাকৈ ক বিষ্ণু ক'ত আছে? বিষ্ণু, তই যে ইমান বিষ্ণুক মান, বিষ্ণু আজি ক'ত আছে? বিষ্ণুক ক'ত পাবি? তেতিয়া প্ৰহ্লাদে ক'লে, বিষ্ণু তুমি এই খুটাটোৰ ভিতৰতো পাবা। তেতিয়া হিৰণ্যকাশ্যপে খঙতে সেই খুটাটোত গদাৰে মাৰি মাৰি খুটাটো ভাঙি দিলে আৰু ভাঙি দিয়াৰ পিছত তাৰ পৰা নৰসিংহ ৰূপ লৈ পেলাই শ্ৰী বিষ্ণু ওলাই আহিলে। মানুহো নহয়, জন্তুও নহয়, নৰসিংহ। নৰসিংহ হৈ আহি হিৰণ্যকাশ্যপক কোলাত লৈ, যাতে ভৈয়ামতো নহয় আকাশতো নহয়, কোলাত লৈ অস্ত্ৰৰে নহয় নিজৰ আঙুলিৰে নখেৰে তেওঁক ফালি পেলাই হত্যা কৰিলে। আৰু সেই দিনাখনৰ পৰাই হোলী উদযাপন কৰা হয়। কাৰণ এই যে হোলী দিনাখন, ফাকুৱা দিনাখন জুই জ্বলোৱা হয়, জুই সেকা হয়, সেই জুইকুৰা মেজি জ্বলাই যে, সেই মেজিটো আচলতে প্ৰহ্লাদক হোলিকাই কোলাত লৈ পেলাই বহা সেইকুৰাত জুই। আৰু সেই দিনাখনৰ পৰা এটাই আছিলে যে হোলী মানে হৈছে অসত্যৰ মাজত সত্যৰ জয়। এজন বালকে, এটা কণমানি বালকে সত্যত থাকি অসত্যৰ সৈতে যুঁজি জয়ী হ'ল আৰু সেইকাৰণে হোলী মনা হয়। গতিকে হোলী হৈছে বন্ধুসকল অসত্যৰ মাজত সত্যৰ জয়, হয়নে? কিন্তু বন্ধুসকল আজি সেই হোলী অসত্যকহে মানি আছে, অসত্যহে উদযাপন কৰি আছে। কাৰণ প্ৰত্যেকে হোলী দিনাখন মদ খায়, মাংস খায়, হয়নে? মদ মাংস খাই পেলাই ৰেইন ডেন্স কৰে, হয়নে? তো বন্ধুসকল নিজে চিন্তা কৰক যে এই সংসাৰত আমি যিখিনি কৰিব লাগে সেইখিনি কৰা নাই, আৰু যিখিনি নকৰিব লাগে সেইখিনিয়ে কৰি আছোঁ। সেয়াই প্ৰমাণ বন্ধুসকল। আজি যে হোলী, এই হোলী দিনাখন সত্যৰ জয় হৈছিলে, অসত্যৰ সৈতে যুঁজি সত্যৰ জয় হৈছিলে। আৰু এজন কণমানি বালকে অসত্যৰ সৈতে যুঁজি ইমান মানে শক্তিশালী, অসত্য শক্তিশালী ন, হিৰণ্যকাশ্যপ শক্তিশালী এজন ৰজা আছিলে। গতিকে ইমান শক্তিশালী অসত্যৰ সৈতে যুঁজি সত্যৰ এজন বালকে সত্যৰ সৈতে জয় হ'ল, সেই তাক লৈ পেলাই হোলী মনা হয়। কিন্তু আজি হোলী গৈ থৈ কি হৈছে, মানে অসত্যৰ উদযাপন কৰা হয়, মানে মদ মাংস, হয়নে, ৰেইন ডেন্স এইবিলাক কৰা হয়। তো সেইবিলাকে আমাক অপকাৰ কৰি আছে। আমাক যে অপকাৰ কৰে নহয়, সেইবিলাকেই কৰে বন্ধুসকল। লগতে হোলী হৈছে প্ৰেমৰ উৎসৱ। শ্ৰীকৃষ্ণক যেতিয়া ৰাধাই মানে জোকাইছিলে, কোলা বুলি জোকাইছিলে, তেতিয়া শ্ৰীকৃষ্ণই ৰঙেৰে ৰাধাক ৰাঙলী কৰি পেলাইছিলে, হয়নে? সেই ৰাধাৰ লগত যোনটো ৰং খেল খেলিছিলে সেয়াই হৈছে প্ৰেমৰ খেল, হয়নে? তো হোলী আৰু মানে ফাকুৱা হৈছে প্ৰেমৰ উৎসৱ। কিন্তু সেই প্ৰেমৰ উৎসৱ গৈ পেলাই কি হৈছেগৈ, ৰেইন ডেন্স হৈছেগৈ, হয়নে? মদ মাংসৰ আড্ডা হৈছেগৈ, ডান্স কৰে, মদ চদ খাই পেলাই ডান্স কৰে, হয়নে? তো নিজে চিন্তা কৰক বন্ধুসকল, যিখিনি আমাক শাস্ত্ৰত কৈ থৈছে, যিখিনি আমাক দেখুৱাই থৈছে, সেইখিনি নকৰি পেলাই আমি তাৰ বিপৰীতে কাম কৰি গৈ আছোঁ, হয়নে? আৰু এই হিৰণ্যকাশ্যপৰ যোনটো কাহিনী, হিৰণ্যকাশ্যপৰ যোনটো মানে কথা, সেই কথাটো আজিও প্ৰচলিত হৈছে। আগৰ যুগত আছিলে অসুৰ, হয়নে? এটা বেলেগ এটা ৰূপত অসুৰ আছিলে। কিন্তু আজিৰ যুগতো অসুৰ আছে, আধুনিক যুগত। সেই অসুৰসকলক আমি চিনি পাব লাগে বন্ধুসকল। আজিৰ যুগতো অসুৰ আছে, আধুনিক যুগৰ অসুৰ আধুনিক ৰূপত আছে। আৰু সেই আধুনিক ৰূপত থকা অসুৰসকলে আজিও তেওঁলোকে যিখিনি ভগৱানৰ পৰা আশীৰ্বাদ পাইছে, প্ৰভাৱশালী হৈছে, হয়নে, ক্ষমতাশালী হৈছে, কিন্তু সেই ক্ষমতা, সেই প্ৰভাৱশালী দুৰ্প্ৰয়োগ কৰিছে, বেয়া ব্যৱহাৰ কৰিছে, বেয়া ব্যৱহাৰ কৰি পেলাই মানুহৰ অত্যাচাৰ কৰাত লাগিছে। গতিকে সেই সকলৰো অন্ত আছে, হয়নে? তেওঁলোকৰো অন্ত হ'ব। গতিকে এই যুগত কোনো সাৰি যাব নোৱাৰে। আগৰ যুগতো সাৰি যোৱা নাছিলে অসুৰসকল, এই যুগতো অসুৰসকল সাৰি যাব নোৱাৰে। সত্যৰ জয় হ'বই, অসত্যৰ মাজত সত্যৰ জয় হ'বই, সেইটো নিশ্চিত। সেইটো আজি হোলীয়ে যে সেইটোৱে প্ৰমাণ কৰে।
হোলীৰ অৰ্থ হৈছে অসত্যৰ মাজত সত্যৰ জয়। তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।